আজি আমলক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 11 অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। গতিকে ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে এই ভিডিঅ'টো দেখিলে তোমালোকে ভালকৈ জানিবা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ HS ফাৰ্ষ্ট ইয়াৰত আছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো কিন্তু বহুত এটা গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। তোমালোকৰ যদি ফাৰ্ষ্ট ইয়াৰত ভুল কৰা তেন্তে তোমাৰ ছেকেণ্ড ইয়াৰত কিন্তু ভুল হ'ব। তাৰ মানে তোমালোকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আহিব তেতিয়া তোমালোকৰ ভুল নাম আহিব বা ভুল ছাবজেক্ট আহিব। তোমালোকৰ এডমিট কাৰ্ড যেতিয়া আহিব ফাৰ্ষ্ট ইয়াৰত তেতিয়াও কিন্তু তোমালোকৰ বহুত ধৰণৰ ভুল হ'ব। ঠিক আছে, তো প্ৰথমটো কি আছে, এইখন হয় আগমনী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। গতিকে তোমালোকে এইটো নাভাবিবা যে আগমনী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আমালোকৰ স্কুলে বা কলেজত একচেপ্ট কৰিবনে নাই বা সেম হ'বনে নাই। HS ফাৰ্ষ্ট ইয়াৰত অৰ্থাৎ এটা বৰ্ডৰ নিৰ্দেশ থাকে যে এইটো লাগিব। এই ফৰ্মবিলাক যে তোমালোকৰ লয় এই ফৰ্মবিলাক কিন্তু বৰ্ডত নপঠায়, তেওঁলোকে অনলাইনত টাইপ কৰি পঠায়। গতিকে সকলোৰে অনলাইনৰ ধৰণটো একেই থাকে। ঠিক আছে, তাৰ কাৰণ বৰ্ড একেই। প্ৰথমটো কি কৈছে, নেম অফ দ্য কেণ্ডিডেট ইন ব্লক লেটাৰ অনলি, মানে ডাঙৰ হাতৰ দি। ঠিক আছে, ফাদাৰ্ছ নেম ইন ব্লক লেটাৰ অনলি, মাদাৰ্ছ নেম ইন ব্লক লেটাৰ অনলি। ব্লক লেটাৰ মানে তোমালোকে জানাই। পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ, পেন নম্বৰ। ইয়াৰ আগৰবাৰ তোমালোকে যেতিয়া মেট্ৰিকত আছিলা বা ক্লাছ 10ত আছিলা তেতিয়া কিন্তু তোমালোকে পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰ এটা পাইছিলা, বা যদি পোৱা নাই তেন্তে তোমাৰ টিচাৰৰ পৰা জানি ল'বা। এই পেন নম্বৰ কিন্তু আজিকালি শিক্ষাৰ ক্ষেত্ৰত বহুতো এটা গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। ঠিক আছে, ইন ফিউচাৰ পেন নম্বৰে তোমালোকৰ সকলোৱে কাম কৰি দিব। তাৰ কাৰণ তোমালোকৰ ডেট অফ বাৰ্থ বা যেনেকুৱা তোমাৰ আধাৰ নম্বৰ আছে, আধাৰ নম্বৰ পালে তোমাৰ মাৰ নাম নাই আধাৰ কাৰ্ডত, দেউতাকৰ নাম আহে, তুমি ক'ত থাকা নাথাকা সেইটো আহে, বেংকৰ একাউণ্টত লিংক আছেনে নাই দেখা যায়। ঠিক তেনেকুৱা ধৰণৰ পাৰ্মানেণ্ট এডুকেশ্যন নম্বৰটো যদি তোমাৰ তাত থাকে, তুমি যাক ক'বা, তেওঁ যদি অলপমান জানা ব্যক্তি হয় বা স্কুলৰ এডুকেশ্যন লাইনত জড়িত হয়, তেওঁ একেবাৰে গম পাব বা চাৰ্চ কৰি গম পাব যে তুমি কিমান দূৰ ডিগ্ৰী কমপ্লিট কৰিছানে নাই। এনেকুৱা এটা ছিষ্টেম আহি যাব। তাৰপিছত 5 নম্বৰ কি কৈছে, কণ্টেক্ট নম্বৰ অৰ্থাৎ মোবাইল নম্বৰ। তাৰপিছত 6 নম্বৰ কি কৈছে, আধাৰ নম্বৰ। ইয়াত তোমালোকৰ আধাৰ কাৰ্ড। তাৰপিছত ছেমিষ্টাৰ, তুমি আৰ্টছৰ হয় না, ছেমিষ্টাৰ নহয়, ষ্ট্ৰীম হয় এইটো। তুমি আৰ্টছৰ না, আৰ্টছ হ'লে A দিবা, ছায়েন্স হ'লে B দিবা, ভকেশ্যনেল হ'লে C দিবা। তাৰপিছত 8 নম্বৰ কি কৈছে, তোমাৰ কাষ্ট, জেনাৰেল নে OBC নে ST। যদি ST হোৱা তেন্তে P দিলে হৈ গ'ল, যদি SC হোৱা C দিলে হৈ গ'ল, OBC হোৱা তেন্তে O দিলে হৈ গ'ল। যদি ST হোৱা বা ST HS ইয়াত এটা আছে, P এটা আছে। ঠিক আছে, যদি MOBC হোৱা তেন্তে M দিলে হৈ গ'ল। তাৰপিছত 9 নম্বৰটো কৈছে তোমাৰ ছেক্স বুলি কৈছে, মেল না ফিমেল। তাৰপিছত তোমাৰ ৰিলিজন, হিন্দু, মুছলিম, খ্ৰীষ্টান, আদাৰ্ছ দিছে। তাৰপিছত তোমাৰ মিডিয়াম কি হয়, ইংলিছ মিডিয়াম নে এছামিছ মিডিয়াম। যদি ইংলিছ হোৱা তেন্তে E দিলে হৈ গ'ল, যদি এছামিছ তেন্তে A দিলে হৈ গ'ল, যদি B তেন্তে বাংগালী ডিপাৰ্টমেণ্ট। ঠিক আছে, তাৰপিছত ফুল এড্ৰেছ। ইয়াত কি কৈছে, ডু নট ইউজ স্পেচিয়েল কেৰেক্টাৰ লাইক। এই কথাটো হয়তো তোমালোকে নাজানা, মই তোমালোকক বুজাই দি আছোঁ। ইয়াত কি কৈছে, যেতিয়া তোমালোকে তোমাৰ এড্ৰেছখিনি লিখিবা সেই সময়ত বহুতো এড্ৰেছত কিন্তু দেখা যায় ফুল ষ্টপ দি পাৰ্ট 2 বা কমা দি পাৰ্ট 2 বা বেলেগ ধৰণৰ থকা দেখা যায়। এই ক্ষেত্ৰত ইয়াত কি কৈছে, ডু নট স্পেচিয়েল কেৰেক্টাৰ লাইক। এইবোৰ ৱৰ্ড তোমালোকক ইয়াত মানে ইউজ কৰিবলৈ মানা কৰিছে। গতিকে এইবোৰ ৱৰ্ড তোমালোকৰ ইয়াত ইউজ কৰাৰ দৰকাৰ নাই। আৰু কি কৈছে ব্ৰেকেটত, ইন ব্লক লেটাৰ অনলি। এই যে এড্ৰেছটো লিখিবা, এড্ৰেছতো তোমাৰ ডাঙৰ হাতেৰে দি লিখিবা। ঠিক আছে, তাৰপিছত কি কৈছে 13 নম্বৰটো, ছাবজেক্ট টেকেন টু বি ফিল্ড ইন বাই দ্য কেণ্ডিডেট। ফৰ্মখন যদি বেলেগৰ দ্বাৰা ফিল আপ কৰি লোৱা তথাপিও এই যে 13 নম্বৰটো আছে এইটো তোমাক নিজে ফিল আপ কৰিব কৈছে। তাৰ কাৰণটো কি, তোমালোকৰ ইংলিছ আৰু এছামিছ কিন্তু কম্পাৰেটিভ অল্টাৰনেটিভ ইংলিছ কৈছে, মানে ইংলিছো আছে এছামিছ আছে। যদি MIL থাকে তেন্তে ইয়াত MIL লিখি দিলে হৈ গ'ল বা এছামিছ দিলে হৈ গ'ল। ইংলিছ আৰু এছামিছটো কিন্তু সকলোৰে একে থাকে। তাৰপিছত ইলেক্টিভ ছাবজেক্ট 1, ইলেক্টিভ ছাবজেক্ট 2, 3, 4। ইয়াত তোমালোকৰ ছাবজেক্ট কোডবিলাক দিব কৈছে। ঠিক আছে, ইয়াত ছাবজেক্ট কোডবিলাক দিয়াও আছে।
যেনেকুৱা এগ্ৰিকালচাৰ হ'লে AGRI, তাৰপিছত এৰাবিক হ'লে ARAB। এইটো কিন্তু ভাল নিয়ম কৰিছে এইবাৰ আগমনী হায়াৰ ছেকেণ্ডেৰী স্কুলত। আগৰবাৰ নাছিল, এইবাৰ দিছে, ঠিক আছে। গতিকে যাৰ যাৰ যিটো ছাবজেক্ট কোড হয় ইয়াত দেখি দেখি লিখি ল'বা, ঠিক আছে। তাৰপিছত কি কৈছে দেখা 14 নম্বৰটো নেম অফ বৰ্ড। তোমালোকৰ ফাৰ্ষ্ট ইয়েৰত যিটো বৰ্ড আছে সেইটো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। এইটো আগত আছিলে, এতিয়াও আছে, কিন্তু তথাপিও তোমাৰ টিচাৰৰ পৰা শুনি ল'বা যে SS ষ্টেট লেভেল যিটো আছে সেইটো হয় নেকি, নে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হয়। নতুন যিটো বৰ্ড হৈছে সেইটো নাম দিম নে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ নামটো দিম, সেইটো তোমালোকে শুনি ল'বা, ঠিক আছে। আৰু শ্বৰ্টকাট দিবলৈ ট্ৰাই কৰিবা, ইয়াত ইমান ডাঙৰ দিয়াৰ মানে ঠাই নহ'ব হয়তো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল লিখাৰ। তাৰপিছত তোমাৰ ৰোল নং ইয়াত, এইটো কোনটো ৰোল নম্বৰ দিবা, এইটো তোমাৰ মেট্ৰিকৰ ৰোল নম্বৰ দিবা। তোমাৰ মেট্ৰিক পৰীক্ষাত যে এডমিট কাৰ্ডটো আছে তাত ৰোল বুলি লিখা আছে, তাৰপিছত নং বুলি লিখা আছে, তাৰপিছত ইয়াৰ মানে ৰেজিষ্ট্ৰেশ্যন ইয়াৰ, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন ইয়াৰ বা পৰীক্ষাত তোমালোকৰ এডমিট কাৰ্ডখন বাহিৰ কৰিবা, তাত আছে ইয়াৰ বুলি ইয়াত লিখি দিলে হৈ গ'ল। টোটাল মাৰ্কছ তোমাৰ মেট্ৰিকত কিমান পৰীক্ষাৰ মানে কিমান মাৰ্কৰ ভিতৰত পৰীক্ষা হৈছে সেইটো দিবা 600। তাৰপিছত মাৰ্ক অপটেইন, তুমি কিমান নম্বৰ লৈ পাছ কৰিছা। তাৰপিছত ডেট অফ এডমিশ্যন, এইটো তোমাৰ টিচাৰে জানে, যদি ভালকৈ তোমালোকে জানা তেন্তে বহাই দিলে হৈ গ'ল, আৰু থুলমূলভাৱে এইটো বহাই দিলে হৈ গ'ল, ইয়াত লগত একো কথা নাই। তাৰপিছত ক্লাছ ৰোল নং, তোমাৰ ক্লাছত ৰোল নং কিমান, ঠিক আছে, ইয়াত লিখি দিলে হৈ গ'ল। ছিগনেচাৰ অফ কেণ্ডিডেট, ইয়াত তোমাৰ এটা ছিগনেচাৰ হ'ব। প্ৰিন্সিপাল আগমনী HS স্কুল, ইয়াত প্ৰিন্সিপালৰ এটা ছিগনেচাৰ হ'ব, ইয়াত তুমি ছিগনেচাৰ কৰি তোমাৰ জমা দিলে হৈ গ'ল, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে, আৰু যদি কিবা ইয়াত কনফিউশ্যন থাকে তেন্তে মোক কমেণ্ট কৰিলে হৈ গ'ল, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। আৰু মই আগমনী হায়াৰ ছেকেণ্ডেৰীৰ এজন ছাত্ৰক মই বহুত ধন্যবাদ দিম, তেওঁ এই ফৰ্মখন মোক চেণ্ড কৰিছে, ঠিক আছে।